হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকলৈ নিউ এটা ভিডিঅ' আনিলোঁ। যিহেতু আমাৰ আছাম পুলিচ অসম আৰক্ষী বিভাগৰ গোটেই ভেকেঞ্চিটোৰ ওপৰত কেতিয়া ৰিজাল্ট দিয়া হ'ব তাৰ ওপৰত আজি জনাই আছোঁ। আমি 3-4 মাহ দিন ধৰি আমি ইণ্টাৰভিউ দিয়া হৈ গ'ল আৰু আজি তাৰিখলৈকে কোনো ধৰণৰ আপডেট পোৱা নাই। আৰু মামাই সেইদিনাখন ঘোষণা কৰিলে অক্টোবৰ 10 তাৰিখে নিযুক্তি পত্ৰ দিয়া হ'ব। গুৱাহাটীত আমাক চবকে এটা ষ্টেডিয়ামত মাতি কিনি চবকে নিযুক্তি পত্ৰ দিয়া হ'ব বুলি ক'লে। আৰু কেতিয়ালৈ ৰিজাল্ট আহিব পাৰে তাৰ সন্দৰ্ভত আজি আপোনালোকক জনাই আছোঁ। আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ'টো চাইছে সেইসকলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ অলপো নাপাহৰিব হৈ গ'ল। আৰু গাইজ অলপ প্ৰব্লেম দিব পাৰে, কিয়নো এইটো বৰষুণ বেছি দিয়াৰ কাৰণে মই ঘৰৰ সন্মুখতে ভিডিঅ'টো বনালোঁ। আৰু বৰষুণ ৰেগুলাৰ দি আছে আমাৰ ইয়াত, 2-3 দিনমানৰ পৰা দি আছে। আৰু আপোনালোকক হয়তো আৱাজটো ক্লিয়াৰ নহ'ব পাৰে বৰষুণ বেছি দিয়াৰ কাৰণে। আৰু আপোনালোকে চাইছেই চাগে বৰষুণ পুৰা দি আছে। আৰু অসম আৰক্ষী বিভাগৰ কেতিয়া ৰিজাল্ট দিয়া হ'ব তাৰ ওপৰত অলপ চমুকৈ আপোনালোকক জনাই আছোঁ। আৰু মামাই সেইদিনাখন ঘোষণা কৰিলে অক্টোবৰ 10 তাৰিখে এপইণ্টমেণ্ট লেটাৰ বুলি ক'লে। আৰু আমি ছেপ্টেম্বৰলৈকে ৱেইট কৰিব লাগিব, কিয়নো আমাৰ এতিয়া জুন মাহ, জুলাই আৰু আগষ্ট 2 মাহমান আমি ৱেইট কৰিব লাগিব। ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইক বা লাষ্ট উইকমানৰ মাজলৈকে বা 15 তাৰিখৰ মাজতে দিয়া হ'ব বুলি মই ভাবোঁ। কিয়নো আগতো এনেকুৱা দিছে, যিমানখিনি অসম আৰক্ষী বিভাগৰ ফৰেষ্ট হওক বা ABUB হওক, এপইণ্টমেণ্ট লেটাৰ দিয়াৰ আগতে এমাহ-2 মাহ বা 15 দিনৰ আগতে ৰিজাল্ট দিয়া হয়গৈ। আৰু আমি ছেপ্টেম্বৰলৈকে ৱেইট কৰিব লাগিব। মামাই আজিকালি কোনো সংবাদ মাধ্যমত বা ফেচবুক লাইভতো তেখেতক দেখা পোৱা নাই। আমি ৱেইট কৰিব লাগিব ছেপ্টেম্বৰলৈকে, অক্টোবৰ 10 তাৰিখলৈকে আমি এপইণ্টমেণ্ট লেটাৰ বুলি জানো। আৰু চবেই যিমানখিনি অসম আৰক্ষী বিভাগৰ যিসকলে দিছে সেইসকলে শুনিয়ে আছে। মামাই বাৰম্বাৰ কৈ আছে, কেতিয়াবা অক্টোবৰ 10 তাৰিখে বুলি, কেতিয়াবা অক্টোবৰ 7 তাৰিখে, কেতিয়াবা সেইদিনাখন ক'লে ছেপ্টেম্বৰ শেষ পালে হ'ব বুলি। কিন্তু 10 তাৰিখ অক্টোবৰ মাজতে হ'ব বুলি মই ভাবোঁ। আৰু আমি যেনেকুৱা নহওক লাগে আমি ৱেইট কৰিব লাগিব অক্টোবৰলৈকে। আৰু ছেপ্টেম্বৰ মাহত ৰিজাল্টটো দিয়া হ'ব বুলি মই ভাবোঁ, কিয়নো অক্টোবৰ 10 তাৰিখে যদি এপইণ্টমেণ্ট লেটাৰ দিয়া হয় তেতিয়াহ'লে আমাক ছেপ্টেম্বৰতে ৰিজাল্টটো দিয়া হ'বগৈ। আমি যেনেকুৱা হ'লেও তালৈকে ৱেইট কৰিব লাগিব। আৰু নিউ ভেকেঞ্চি আহি আছে, আপোনালোকে কষ্টটো চলাই থাকক, যাতে এইবাৰ ভেকেঞ্চি কম, চকৰ ভেকেঞ্চিৰ কাৰণে আমি পূৰা চেষ্টাটো চলাব লাগিব। আৰু যিমান পাৰে নটিফিকেশ্যন আহিলে আপোনালোকক জনাই দিমগৈ অসম আৰক্ষী বিভাগৰ বা আমাৰ ৰিজাল্টৰ ওপৰত বা নিউ ভেকেঞ্চিৰ কাৰণে। আৰু আজিলৈকে ইমানেই ভিডিঅ' বনালোঁ, বৰষুণৰ ওপৰত মানে বেছি শুনি পোৱা নাই, হয়তো আপোনালোকৰ ডিষ্টাৰ্ব হ'ব পাৰে। আজি চমুকৈ ভিডিঅ'টো বনাইছোঁ, যিমান পাৰে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। আজিলৈকে ইমানেই ভিডিঅ' বনালোঁ। জয় হিন্দ, জয় ভাৰত।